পশুপালক হয় এই ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু ইয়াৰ লগে লগে মোৰ চেনেল নিয়ৰেক্স স্বপ্নলৈ আপোনালোক সকলোকে সাদৰে স্বাগতম জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইতিমধ্যে আপোনালোক সকলোৱেই আৰম্ভণিৰ দৃশ্যাংশখিনি দেখাই পাইছে, তথাপিও আৰম্ভ কৰিছোঁ যেতিয়া আৰম্ভণিৰ পৰা পুনৰ কৈ গৈছোঁ। এইজনী আমাৰ ৰঙী গাই, ৰঙী বুলি মাতো যিহেতু, আৰু তাই আজি যিহেতু জগিব বা অলপ খন্তেক সময়ৰ পাছতে পোৱালি দিব, মই তাৰে খন্তেক সময় আগৰ পৰা ভিডিঅ'খিনি কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু এয়া দেখিছে প্ৰসৱৰ যন্ত্ৰণা আৰম্ভ হৈ গৈছে তাইৰ, আৰু অকণমান তাইৰ বল প্ৰয়োগ কৰি পোৱালিটো প্ৰসৱৰ ৰাস্তাৰে অকণমান ওলাই আহিছে যিহেতু। গতিকে আপোনালোকক এই ভিডিঅ'টো কৰি দেখুওৱাৰ মূল উদ্দেশ্য এইটোৱেই, এজনী জাৰ্চি গৰু যেতিয়া ক্ৰছ কৰোৱা হয় ভাল সঁচৰ লগত, তেতিয়া পোৱালিটো যথেষ্ট ডাঙৰ দীঘল হয়। আৰু তেতিয়া এই প্ৰসৱৰ যন্ত্ৰণা ভোগাতকৈ আপুনি যদি পোৱালিটো জগাৰ সময়ত হাতেৰে টানিব পাৰে বা টানি পটাপট উলিয়াই দিব পাৰে, তেতিয়া গাইজনী কষ্ট পোৱাৰ পৰা কিছু উপশম পায়। সেয়ে মই এইবোৰ মোৰ বাবে তেনেই সাধাৰণ বা সহজ আৰু জানো যিহেতু, গতিকে আপোনালোকক ভিডিঅ'টো এইটো কাৰণেই কৰি দেখাইছোঁ আপোনালোকেও জানিবলৈ বা বুজিব পাৰিব। এয়া মই দেখিছে আপোনালোকে মই কেনেকৈ লাগি গৈছোঁ। এইবোৰ ঘিণ কৰিবলগীয়া কথা নহয়, জীৱ জন্তু সকলোৱে একেই। গতিকে অকণমান যদি সহায় কৰি দিয়া যায় গাইজনী কিছু কষ্টৰ পৰা পৰিত্ৰাণ পায়। সেয়ে লাগি গ'লোঁ আৰু ভিডিঅ'টো মই কৰি গৈছোঁ আপোনালোকক দেখুৱাম বুলিয়েই। আৰু এই গাইজনী যোৱা বছৰ মানে 24 চনৰ 4 আগষ্টৰ দিনা দিছিল পোৱালি, আৰু এইবাৰ 25 চনৰ 7 আগষ্টৰ দিনা। আৰু আমাৰ ঘৰত থকা যিটো নন্দু হজলেণ্ড ফিজিয়ান সঁচৰ যিটো দমৰা, সেই দমৰাটোৰ ক্ৰছৰ পোৱালি এইটো। পোৱালিটো মইতো দেখিলোৱে বাৰু, তথাপি এতিয়া জগাৰ সময়ত কিমান ডাঙৰ কি কথাটো গম নাপাওঁ, গতিকে সেইকাৰণে অকণমান সহায় কৰি দিছোঁ। আৰু যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে আৰু মাকেও কষ্ট পাইছে, আৰু ময়ো এনেকৈ কিছু সহায় কৰি দিছোঁ। এইবোৰ ঘিণ কৰিবলগীয়া লাজ কৰিবলগীয়া কোনো কথা নহয়। জীৱ জন্তু পালন কৰিলে আপুনি নিশ্চয় বুজি পাব, আৰু যিসকলে গৰু পালন কৰিছে সেইসকলেতো জানেই, আৰু তথাপিও কৈ দিছোঁ, এনেকুৱা যদি ডাঙৰ প্ৰজাতিৰ দমৰাৰ লগত ক্ৰছ কৰোৱা যায় বা বেজিয়ে হওক ভাল প্ৰজাতিৰ হ'লে, তেতিয়া পোৱালি জন্মৰ সময়ত আপোনালোকে যিমান পাৰে এনেকৈ পোৱালিটো হাতেৰে ধৰি টানিবলৈ চেষ্টা কৰিব, যাতে মাকজনীয়ে কষ্ট নাপায়। আৰু এনেকৈ 10 মিনিটমান কষ্ট কৰাৰ বিনিময়ত এয়া পোৱালিটো বাহিৰ হৈ আহিল, বা মই টানিয়ে উলিয়ালোঁ। আৰু উলিওৱাৰ লগতে এখন বস্তা পাৰি প্ৰথমে পোৱালিটোক উলিয়াই লৈ থৈ লৈছোঁ। আপোনালোকে দেখি আছে, আৰু আপোনালোকক দেখুৱাম বুলিয়ে আজি এই ভিডিঅ'টো কৰিছোঁ মই। পুনৰবাৰ কৈছোঁ, এইটো লাজ কৰিবলগীয়া বা ঘিণ কৰিবলগীয়া কোনো কথা নহয়। আৰু এইটো চাওক, এটা সুন্দৰ সবল পোৱালি আৰু চেউৰী পোৱালি। আৰু আমাৰ এই যিটো দমৰা হজলেণ্ড ফিজিয়ান, ইয়াৰ আমাৰ ঘৰত 3টা পোৱালি জন্ম পালে এতিয়ালৈকে, আৰু বাকী পৰত সৰ্বমুঠ 9টা, আৰু আমাৰ ঘৰত 3টা, সৰ্বমুঠ 12টা পোৱালি। এই দমৰাটোৰ 12টা পোৱালি ইতিমধ্যে আমাৰ ঘৰত 3টা, আৰু বাকী ৰাইজে 9টা পোৱালি পাইছে। সৰ্বমুঠ 12টা পোৱালিৰ 12টাই চেউৰী পোৱালি হৈছে। বেজী দিলে কি হয়, আপোনাৰ কেতিয়াবা দমৰা হ'ব, বেছিভাগ দমৰাই হয়, চেউৰী হোৱাৰ সম্ভাৱনা খুব কম হয়। কিন্তু আমাৰ এই দমৰাটোৰ 12টা পোৱালিয়ে এতিয়ালৈকে চেউৰী পোৱালি। গতিকে সেইকাৰণে সৌগৌৰৱে ক'ব পাৰোঁ, যিসকলে গৰু পালন কৰে ভাল সঁচৰ উন্নত প্ৰজাতিৰ লগত ক্ৰছ কৰাব, পোৱালি ভাল পাব, আৰু সেই পোৱালি ডাঙৰ হ'লে ভৱিষ্যতলৈ গাখীৰ ভাল পাব। গতিকে সেইটো বাবেই কৈছোঁ, যিসকল আমাৰ এই অঞ্চলৰ ওচৰে পাঁজৰৰ ব্যক্তি আছে, আপোনালোকৰ ঘৰত যদি সুস্থ সবল গাই আছে, ক্ৰছৰ সময়ত আমাৰ ঘৰলৈ আনিব পাৰে। মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে বা ভিডিঅ' চাই কমেণ্ট কৰিব পাৰে। যদি ওচৰ পাঁজৰ হয় আৰু তেতিয়া, নহয় আঁতৰ হ'লেতো সম্ভৱ নহয়, আপোনালোকে আনিব পাৰে, ক্ৰছ কৰাই নিব পাৰিব। চেউৰী পোৱালি পোৱাৰ সম্ভাৱনা যথেষ্ট, যিহেতু এতিয়ালৈকে 12টা পোৱালি 12টাই চেউৰীয়ে হৈছে, 12জনীয়ে চেউৰী হৈছে। গতিকে সেইবাবেই কৈছোঁ। আৰু ক্ৰছৰ বিনিময়ত 1000 টকা ল'ম, সেইটো আপোনালোকে বেয়া নাপাব, কিয়নো এটা বেজীৰ দাম 1200-1300 টকা দিবলৈ গ'লে, আৰু তাকো দমৰা হ'ব, বেজীটো বা ভাল হ'ব, বেজীটো ৰখিব নে নৰখে তাৰো গেৰাণ্টি নাই। আৰু দমৰা চেউৰী যে হ'ব সেইটোতো গেৰাণ্টি দিবই নোৱাৰে, কিন্তু দমৰাই হয় বেছিভাগ, আৰু বেজীটো যে ৰখিব নৰখে সেইটোতো গেৰাণ্টি নাই। ডক্টৰে এবাৰ বেজী দিয়াৰ মাত্ৰকে আৰু আপোনাৰ পোৱালি হওক বা নহওক আপোনাৰ পইচা লৈ গুচি যাব। সেইটো কাৰণে কৈছোঁ, এটা
আমাৰ ঘৰলৈ আনিলে 1000 টকা ল'ম। আৰু আপোনালোকে জানেই এটা দমৰা পোহাটো সম্ভৱ নহয়, যিটোৱে লালন পালন কৰে ঘৰখনে, সেই ঘৰখনেহে বুজি পায় এটা দমৰা ৰখাটো কিমান জটিল আৰু কষ্ট, আৰু তাক দিনটোত 40 কেজি বা 50 কেজি ঘাঁহ লাগে। এনেকুৱা এটা দমৰা, সেইটো দেখিছে দমৰাটো, এইটো চাওক দমৰাটো কিমান ডাঙৰ, ইয়াৰ 3 বছৰ হৈ গৈছে। এইটো দমৰা দেখিবলৈ আপোনালোক ফটো বা ভিডিঅ'ত সৰু দেখিছে, কিন্তু ওচৰত আহি চাব মোৰ এবুকুতকৈ অলপ বেছি হয়, মানে 4 ফুট 7 ইঞ্চি নে 8 ইঞ্চি আছে ওখ। তথাপি কেতিয়াবা মই দেখুৱাম ফিটা মাৰি আপোনালোকক কিমান ওখ আছে। বাৰু বাকী যি কি নহওক, আপোনালোক জানিব বুজিব পৰাকৈ কিছু কথা অৱগত কৰিছোঁ এই ভিডিঅ'টোৰ যোগেৰে। গতিকে সেইবাবে আশা কৰিম ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো পাৰে যদি এটা শ্বেয়াৰ কৰিব। আৰু জন্ম হোৱাৰ পাছতেই আমাৰ গৰু এনেকৈ ধুৱাই দিওঁ, ৰাতি হওক দিন হওক চিন নাই, মুঠতে গৰু পোৱালি হোৱাৰ মাত্ৰকে ধুৱাই পোখালি চফা কৰি দিওঁ। আৰু কুহুমীয়া গৰম পানীৰে পোৱালিটোক ধুৱাই দিলোঁ প্ৰথমে, তাৰপিছত মাকজনীকো ধুৱাই দিছোঁ। গাইজনী চাই পোৱালিটো যথেষ্ট ডাঙৰ দীঘলেই হৈছে, আপোনালোকে ফটো বা ভিডিঅ'ত সৰুৱে দেখিছে। আৰু জগাৰ দিনাটো ইমান ডাঙৰ নাথাকে, গাইজনী ডাঙৰ হোৱালেতো অলপ ডাঙৰ হ'ল হয়। বাকী আশা কৰিম ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। ইয়াত আপোনালোকক জানিব পৰাকৈ 2-3টা কথা কোৱা গ'ল। জন্মৰ সময়ত কিয় হাতেৰে টানি দিব লাগে সেই কথাটো অৱগত কৰিছোঁ, লগতে এটা ভাল প্ৰজাতিৰ দমৰাৰ লগত ক্ৰছ কৰিলে কেনেকুৱা পোৱালি পায় সেই বিষয়েও আপোনালোকক অৱগত কৰিছোঁ। গতিকে আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই যথেষ্ট উপকৃত হ'ব। আৰু গৰু পালকসকল আছে যিসকলে গৰু পালন কৰে ঘৰত, থলুৱা সঁচৰ প্ৰজাতি যদি গাই আছে, আপোনালোকৰ গাইজনী অকণমান ডাঙৰ দীঘল হ'লে ভাল হয়, যিহেতু দমৰাটোৰ ৱেট যথেষ্ট আৰু ডাঙৰো, গতিকে সৰু গৰু হ'লে অলপ কষ্ট পায়। যদি অলপ ডাঙৰ দীঘল থলুৱা প্ৰজাতিৰ গাই আছে আনিব পাৰিব, ক্ৰছ কৰাব পাৰিব, এটা ভাল পোৱালি পাব। ভৱিষ্যতলৈ সেই পোৱালিৰ গাখীৰ উন্নত সঁচৰ যেতিয়া হ'ব তাৰ গাখীৰো ভাল হ'ব আৰু গাখীৰো বাঢ়িব। গতিকে আজি ভিডিঅ'টোত এইখিনিয়ে ক'বলগীয়া, আৰু ভিডিঅ'টো আপোনালোকক কৰি দেখুৱালোঁ। এই গাইজনীৰ এইটো দ্বিতীয় পোৱালি। প্ৰথম পোৱালিটো যেতিয়া হৈছিল সেইটোৱে প্ৰথম আমাৰ এই দমৰাটোৰ ক্ৰছ আছে, মানে আৰু গাঁৱত কাৰো গৰুৰ লগত ক্ৰছ কৰা হোৱা নাছিল, সেয়াই প্ৰথম ক্ৰছ। আৰু এয়া আমাৰ ঘৰত এই গাইজনীৰ দ্বিতীয় পোৱালি, আৰু অন্য এজনী গায়ে দিলে পোৱালি। এইটোৱে আছিল এটা সৰু ভিডিঅ'। আশা কৰিম ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।